जय मसीह আৰু সকলোকো প্ৰভু যীশু খ্ৰীষ্টৰ নামত আদৰি লৈছো। আজি যি গুড ফ্ৰাইডে উপলক্ষে যেতিয়া আমাৰ আৰাধনা আছে এই আৰাধনাত সকলোকে আমি আদৰি লৈছো আৰু বহুত বহুত ধন্যবাদ। আপোনালোকে নিজৰ কাম বনটো এৰি হ'লেও যীশু খ্ৰীষ্টক আৰাধনা কৰিবৰ কাৰণে আপোনালোকে আহিলে, সেইটো কাৰণে তোমালোক সকলোকে মই ধন্যবাদ দিছো। এই সময়ত আমি অলপ সময় ঈশ্বৰৰ বাক্যলৈ যাম। আমি আজি বিশেষকৈ কেইটামান প্ৰশ্নৰ উত্তৰ আমি আনিবলৈ মই চেষ্টা কৰিছোঁ। বহুত সময়ত যে যীশু খ্ৰীষ্ট যে মৃত্যু হৈছে আৰু যীশু খ্ৰীষ্ট মৃত্যু হোৱাৰ পিছত আকৌ যে জি উঠিছে, এই কথাবিলাক বহুত মানুহে প্ৰশ্ন কৰে যে কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে। হাউ ইন দ্য ৱৰ্ল্ড ইট ইজ পচিবল এ ডেড পাৰ্চন কেন কাম বেক ইন টু লাইফ, যে এজন ব্যক্তি মৃত্যুৰ পিছত কেনেকৈ আকৌ জীৱিত হৈ আহিব পাৰে। ইয়াৰ কিছুমান মানুহে প্ৰশ্ন কৰে এইটো অসম্ভৱ বুলি ভাবে, আৰু কিছুমান মানুহে কয় এইটোতো হোৱাই নাই। কিছুমান মানুহ আছে এইটো ঘটনাটো হোৱাই নাই, যীশু খ্ৰীষ্ট কেতিয়াও মৃত্যু হোৱা নাই, যীশু খ্ৰীষ্ট মানে স্বৰ্গত নিজে নিজে স্বৰ্গৰাজ্যলৈ আকৌ গৈছে বুলি কওঁতা লোকবিলাকো আছে। সেইটো কাৰণে আমি এই যিবিলাকে তেনেধৰণৰ প্ৰশ্ন কৰে বা যিবিলাকে নেকি যীশু খ্ৰীষ্ট পুনৰুত্থানৰ বিষয়ে সন্দেহ কৰে, তেওঁবিলাকৰ কাৰণে মই আজি ঈশ্বৰৰ বাক্যটো লৈ আনিবলৈ চেষ্টা কৰিছোঁ। ঈশ্বৰৰ বাক্যৰ বাহিৰেও আমি কিছুমান বিষয়বিলাক আমি চাম। প্ৰথমতে আমি বাইবেল পাঠ কৰিম মথি লিখা শুভ বাৰ্তা 26 অধ্যায়, মাথিউ 26 verse 17 to 26 লৈকে আমি পঢ়িম। মই ইংলিছত পঢ়ি দি আছোঁ, আপোনালোকে নিজৰ নিজৰ ভাষাত চাব। মাথিউ 26 verse 17 to 26. On the first day of unleavened bread, the disciples came to Jesus saying, "Where do you want us to make the preparation for you to eat the Passover?" He said, "Go into the city to a certain man and say to him, 'The teacher says, my time is near. I will keep the Passover at your house with my disciples.' So the disciples did as Jesus had directed them, and they prepared the Passover meal. When it was evening, he took his place with the 12, and while they were eating, he said, 'Truly I tell you, one of you will betray me.' And they became greatly distressed and began to say to him one after another, 'Surely not I, Lord.' He answered, 'The one who has dipped his hand into the bowl with me will betray me. The Son of Man goes as it is written of him, but woe to that one by whom the Son of Man is betrayed. It would have been better for that one not have been born.' Judas, who betrayed him, said, 'Surely not I, Rabbi.' He replied, 'You have said so.'" এতিয়া আমি ইয়াতে দুই এটা কথা বিশেষকৈ যীশু খ্ৰীষ্ট যিটো জেৰুচালেমলৈ গৈছিলে, জেৰুচালেমলৈ যোৱাৰ উদ্দেশ্যটো কি আছিলে? অসমীয়াত কি লিখিছে? অসমীয়াত আপোনালোকে পঢ়ি দিব। এইটো verse 16, 17টো পঢ়ি দিয়ক। 17টো পঢ়ি দিয়ক, 17 পদ। পাছে পাছে খমিৰ নোহোৱা পিঠাৰ পৰ্বতবোৰৰ প্ৰথম দিনা খ্ৰীষ্টবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে, "নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ আপোনাৰ নিমিত্তে আমি ক'ত যুগুত কৰাটো আপোনাৰ ইচ্ছা?" তাতে তেওঁ নিষ্ঠাৰ পৰব। এতিয়া যীশু খ্ৰীষ্ট জেৰুচালেমলৈ যে যাত্ৰা কৰিছিলে, সেই যাত্ৰা কৰাৰ উদ্দেশ্যটো কি আছিলে? নিষ্ঠাৰ পৰব, পাছ অভাৰটো পালন কৰিবৰ অৰ্থে যীশু খ্ৰীষ্ট জেৰুচালেমলৈ গৈ আছিলে। তাৰপিছত জেৰুচালেমে গৈ থকাৰ অৱস্থাত জেৰুচালেমত গৈ নোপোৱাৰ আগত এই ঘটনাটো হৈছে যে নিষ্ঠাৰ পৰব আমি ক'ত পালন কৰিম। আৰু এই নিষ্ঠাৰ পৰৱে যীশু খ্ৰীষ্টৰ কাৰণে লাষ্ট এটা নিষ্ঠাৰ পৰব হ'ব। যীশু খ্ৰীষ্ট এজন মানুহ হিচাপে থকা অৱস্থাত এইটোৱে তেওঁৰ লাষ্ট নিষ্ঠাৰ পৰব। আৰু এই নিষ্ঠাৰ পৰবটো পালন কৰিবৰ কাৰণে যীশু খ্ৰীষ্টই যেনেকৈ আদেশ দিছে তেনেকৈ নিষ্ঠাৰ পৰবটো পালন কৰা হৈছে। তাৰপিছতে যীশু খ্ৰীষ্ট কোনে মানে বিক্ৰী কৰিব, সেই ভৱিষ্যবাণীও ইয়াতে কৰা হৈছে। আৰু তাৰপিছতে যীশু খ্ৰীষ্টক বিক্ৰী কৰি কিনি ক্ৰুচত দিয়া হৈছে। আৰু এইটো
যদি আমি ক্ৰনলজিকেলি যদি আমি চাওঁ টাইম অনুসাৰে যদি আমি চাওঁ আজিৰ দিনত যীশু খ্ৰীষ্টক ক্ৰুচত দিয়া হৈছে কিন্তু আমি ক্ৰুচত দিয়াৰ বিষয় মই আজি ইমান চাব বিচৰা নাই মই দুটা বিষয়টো চাব বিচাৰিছোঁ এটাটো হৈছে নিষ্ঠাৰ পৰৱ নিষ্ঠাৰ পৰৱ কিহৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে বা যিহুদীসকলৰ কাৰণে কিয় ইম্পৰ্টেণ্ট আছিলে ইয়াৰ ছিগনিফিকেঞ্চ কি আছে নম্বৰ 1 নম্বৰ 2 উঠনি মই কোৱাৰ দৰে বিভিন্ন মানুহে প্ৰশ্ন কৰে যে যীশু খ্ৰীষ্ট মৃত্যু হৈ সঁচাকৈ জি উঠিছেনে বা যীশু খ্ৰীষ্ট সঁচাকৈ মৃত্যু হৈছিলনে এই তেনেধৰণৰ প্ৰশ্ন কৰাবিলাকৰ কাৰণে আমি কেইটামান আমি ইয়াৰ প্ৰমাণ চাবলৈ কাৰণে আমি চেষ্টা কৰিম নিষ্ঠাৰ পৰৱ যদি আমি চাওঁ আমি যাত্ৰা পুস্তক 12 অধ্যায়লৈ যাব লাগিব নিষ্ঠাৰ পৰৱ যদি নিষ্ঠাৰ পৰৱৰ বিষয়ে আমি জানিবলৈ হ'লে যিসকলে নোট কৰিছে আপোনালোকে নোট কৰি লৈ যাব লাগিব আমি যদি 12 অধ্যায় যাত্ৰা পুস্তক 12 অধ্যায় এক্সোডাছ chapter 12 তাত যদি আমি চাওঁ আমি দেখি পাব ঈশ্বৰে যিহুদীবিলাকক আদেশ দিছে আদেশটো কি আছে যে তোমালোকে মেৰ পোৱালি মাৰি সেইদিনাখনে গোটেইটো খাব লাগিব আৰু খমিৰ নিদিয়া আপোনালোকে পিঠা বনাই বা ভাজি বনাই সেইবিলাক খমিৰ নিদিয়াকৈ বনাব লাগিব বনাই একে ৰাতিত খাই শেষ কৰিব লাগিব লগতে কি কৈছে তিতা চব্জি খাবৰ কাৰণেও ইয়াতে আদেশ দিয়াটো আমি দেখি পাওঁ যদি 12 অধ্যায় এই পথৰ পৰা যদি আমি একচুৱেলি 13 পদলৈকে পঢ়িব লাগিব তাৰে ভিতৰত আমি 7 পদটো মই পঢ়ি দি আছোঁ 7 পদত এনেকুৱা লিখা আছে They shall take some of the blood and put it on the 2 doorposts and the lintel of the houses in which they eat. They shall eat the lamb that same night. They shall eat it roasted over the fire with unleavened bread and bitter herbs. Do not eat any of it raw or boiled in water, but roasted over the fire with its heads, legs, and inner organs. ইয়াতে আদেশটো কি আছে যে মেৰ পোৱালিটো কাটিব লাগে কাটিখিনি যি তেজ ওলাব সেইটো তেজবিলাক ক'ত লগাব লাগে দৌৰ পষ্টত লগাব লাগে দৌৰ পষ্টত লগাব লাগে আমি সকলোৱে জানে কিয় লগাব লাগে সেইটো লগাবলৈ দিছে তাৰপিছত এই মাংসটো আৰু যি পিঠা বনাব বা ভাত পানী বনাব সেইটো খমিৰ নিদিয়াকৈ বনাই একে ৰাতিতে খাই শেষ কৰিব লাগিব আৰু যি পৰিয়াল আমি যদি ডিটেইলটো যদি আমি পঢ়ি যাওঁ আমি দেখি পাব যি পৰিয়ালবিলাক সৰু পৰিয়াল যেনেকৈ আমাৰ পৰিয়াল আমি সৰু পৰিয়াল আমি 3 জনে মিছেছ মই ল'ৰা তো আমি 3 জনে এটা মেৰ পোৱালি খাই শেষ কৰিব নোৱাৰে আমাৰ দৰে সৰু পৰিয়াল কি কৰিব লাগে আন পৰিয়ালৰ লগত মিলিকিনি মেৰ পোৱালিটো কাটিব লাগে খাব লাগে আৰু টেষ্টটো নিজৰ ঘৰত গৈ কিনি লগাব লাগে দৰ্জাত লগাব লাগে এইটো লগোৱাৰ উদ্দেশ্যটো আমি জানে সেইদিনাখন কি কৰিব ঈশ্বৰ আহিব আহি যাৰ ঘৰত মানে টেষ্ট দেখি নাপাব সেই ঘৰত সোমাই প্ৰথম সন্তানক মাৰিব তাৰপিছত যাৰ ঘৰৰ এইটো টেষ্টটো দেখিব এই ঘৰটো পাৰ হৈ যাব সেইটো কাৰণে ইংলিছত এইটো কৈছে পাছ অভাৰ ফেষ্টিভেল তাৰ ঘৰটো পাৰ হৈ কিনি গুচি যাব অ'কে ইয়াতে আমি ইয়াৰ ঘটনাবিলাক আমি সকলোৱে শুনি আছে এই ঘটনাটো মই ক'বলৈ মন যোৱা নাই কিন্তু ইয়াতে যে ইয়াৰ এই পাছ অভাৰটো কিহৰ কাৰণে ইমান ইম্পৰ্টেণ্ট আছে ইয়াত মহত্বপূৰ্ণ কি আছে ছিগনিফিকেঞ্চ কি আছে আমি যদি চাওঁ যাত্ৰা পুস্তক 12 অধ্যায় 40 আৰু 41 যদি আমি পঢ়োঁ আমি দেখি পাব যে যিহুদীবিলাক 430 বছৰ 430 years কি কৰিছে মিছৰ দেশত বন্দী হৈ আছিলে 430 বছৰ ধৰি তেওঁলোকে বন্দী হৈ আছিলে আৰু এই তেওঁলোকে যে বন্দী হ'ব এই কথাটো অলৰেডি আদি পুস্তক 15 অধ্যায় 13 পদত ঈশ্বৰে অলৰেডি আগতীয়াকৈ ভৱিষ্যবাণী কৰা হৈছে যে তোমাৰ সন্তানবিলাক মিছৰ দেশত 400 বছৰ খাটি খাব লাগিব বন্দী হ'ব লাগিব এইটো আদি পুস্তক 15 অধ্যায় 13 পদত অলৰেডি ভৱিষ্যবাণী কৰা হৈছে আৰু যেনেকৈ ভৱিষ্যবাণী কৰা হৈছে তেনেকৈ এক্সেক্টলি আমি হোৱাটো দেখি পাইছে কোনোবা পঢ়ি দিব আদি পুস্তক 15 অধ্যায় 13 পদ আদি পুস্তক 15 অধ্যায় 13 পদ তেতিয়া তেওঁ আব্ৰাহামক ক'লে তোমাৰ সন্তানবিলাকে যে পৰদেশত প্ৰবাসী হৈ থাকি সিহঁতৰ বন্দী কাম কৰিব আৰু সিহঁতে 400 বছৰলৈকে সেইবিলাকৰ নিকাৰ ভোজাৰ ইয়াক নিশ্চয় জানিবা কি কৈছে 400 বছৰ আৰু যদি যাত্ৰা পুস্তক আমি 12 অধ্যায় 40-41 আমি যদি চাওঁ তাতে দেখি পাব 430 বছৰ হয়তো লিখাৰ সময়ত ৰাউণ্ড ফিগাৰ লিখিবলৈ কাৰণে 400 বছৰ বুলি
কিবা আদি পুস্তকত লিখা হৈছে কিন্তু বাস্তৱত যদি আমি যাত্ৰা পুস্তকত এইবিলাক বাস্তৱত যিটো যিমান বছৰ থাকিছে সেইটো যদি আমি চাব যাওঁ তেওঁবিলাকে 430 years 430 বছৰ তেওঁবিলাকে কি কৈছে বন্দী হৈ আছিলে এই বন্দীৰ পৰা উদ্ধাৰ হোৱাৰ আগদিনাখনে এই পৰ্বটো পালন কৰিবলৈ দিছে যে পৰ্বটো কি আছে যে তোমালোকে মেৰ পোৱালি কাটিব বনাই খাব আৰু তেজটো দৰ্জাত লগাব লাগে এই পৰ্বটো পালন কৰিবলৈ কাৰণে কি কৈছে আকৌ এইটো এবাৰ কৰিবলৈ কৈছে নেকি নহয় এইটো বাৰ কৰিবলৈ কাৰণে এইটো আমি আদেশ কৰাটো আমি দেখি পাওঁ আমি যদি এক পথৰ যাত্ৰা পুস্তক 12 অধ্যায় ইয়াৰ পৰা যদি আমি এক পথৰ পৰা যদি আমি তলত পঢ়ি যায় আমি পঢ়ি নাযাওঁ বাৰু গোটেইটো পঢ়িলে আমাৰ সময় যাবগৈ আমি যদি পঢ়ি যায় আমি দেখি পাব তেওঁবিলাকক এইটো প্ৰত্যেক বছৰে এই পৰ্বটো পালন কৰিবৰ কাৰণে ঈশ্বৰে আদেশ দিছে কিয় আদেশ দিছে আদেশ দিয়াৰ এটা উদ্দেশ্যটো হৈছে যে তেওঁবিলাকক ঈশ্বৰে যে মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি কানান দেশলৈ আনিলে নিজৰ এটা দেশ বনালে এটা স্বাধীন দেশ বনালে আৰু এটা সুন্দৰ এটা দেশ বনাই দিলে এই কথাটো তেওঁবিলাকে সুন্দৰ এটা দেশত এটা নিজৰ দেশত থাকি শান্তিপূৰ্ণৰে যে যেতিয়া থাকিব তেওঁবিলাকৰ যিটো বিতি যোৱা দিনবিলাক যেন পাহৰি নাযায় so that they will not forget their past history তেওঁবিলাকৰ বিতি যোৱা বছৰবিলাক যেন পাহৰি নাযায় এই কথাৰ কাৰণে তেওঁবিলাকক কৈছে যে তোমালোকে এই পৰৱটো পালন কৰিবা আৰু আমি যদি চাওঁ 12 অধ্যায় যাত্ৰা পুস্তক 12 অধ্যায় 26 পদটো পঢ়িব 26 verse 26 পাছে তোমালোকৰ সন্তানবিলাকে এই সেৱাৰ কাৰ্যৰ অৰ্থ কি বুলি সুধিলে তোমালোকে ক'বা যে জিহুৱাই মিছৰীয়া লোকৰ আঘাত কৰোঁতে মিছৰ থকা ইজৰাইলৰ সন্তানবিলাকৰ ঘৰবোৰৰ এৰি থৈ আমাৰ ঘৰবোৰৰ নিষ্ঠাৰ কৰিলে সেই জিহুৱাৰ উদ্দেশ্যে কৰা সেয়ে ইষ্টাৰ পৰ্বতৰ বলিদান তেতিয়াই লোকবিলাকে মোৰ দুৱাৰ প্ৰণিপাত কৰিলে ওকে দেখিছে ইয়াতে কি কৈছে এই পৰ্বটো প্ৰত্যেক বছৰে পালন কৰিব লাগিব পালন কৰাৰ উদ্দেশ্যটো হৈছে যে তেওঁবিলাকে যে 430 বছৰ ধৰি যে বন্দী হৈ আছিলে দাস হৈ আছিলে এটা দেশত কিন্তু ঈশ্বৰে আচৰিতভাৱে তেওঁবিলাকক উদ্ধাৰ কৰি নিজাববীয়াকৈ এটা নিজৰ এটা ষ্টেট যে দিছে নিজৰ এটা দেশ দিছে নিজৰ এটা ঠাই দিছে এই ঠাইটো এই ঠাইত ভালকৈ থকা অৱস্থাত যে তেওঁবিলাকে যে পাহৰি নাযায় so that they will not forget their past history that they were a slave in Egypt এই কথাটো পাহৰি নাযাবৰ কাৰণে এই পৰৱটো পালন কৰিবলৈ কাৰণে কৈছে আৰু তাত খাদ্যটো কি দিছে সেইদিনাখন এই পৰৱটো পালন কৰাৰ দিনাখন মেৰ পোৱালিটো যেতিয়া কাটিব এই মেৰ পোৱালিটো ৰান্ধি খাব নাপায় এইটো জ্বলাইহে খাব লাগিব ৰস কৰিখিনি জ্বলাই খাব লাগিব আৰু জ্বলাই খাওঁতেও সেইটো কি তিতা চব্জিৰ লগত খাব লাগে তিতা চব্জিৰ লগত কিয় খাব লাগে কাৰণ তেওঁবিলাকে যে 430 বছৰ তিতা এটা জীৱন যাপন কৰিছিলে ইমান এটা বেয়া জীৱন যে তেওঁবিলাকে জীৱন যাপন কৰিছিলে তেওঁবিলাক মানে যিবিলাকে পিছত জন্ম হ'ব তেওঁবিলাকে 200 বছৰ 300 বছৰ পিছত পাহৰি যাব পাৰে এই কথাটো পাহৰি নাযাবৰ কাৰণে ঈশ্বৰে এটা আইন বনাই দিছে যে তোমালোকে যেতিয়া মেৰ পোৱালি কাটি খালে তোমালোকে তিতা চব্জিৰ লগত খাব লাগে তিতা চব্জিৰ লগত কিয় খাব লাগে যে তোমালোকে হুৱৰে যে এটা সময় আছিলে যি সময় নেকি আমাৰ ককা দেউতাবিলাকে মিছৰ দেশত বন্দী হৈ আছিলে এই কথাটো হুৱৰিবৰ অৰ্থে কি কৰিছে তিতা চব্জি খাবলৈ কাৰণে ঈশ্বৰে আদেশ দিছে এতিয়া মই ইয়াতে এই কথাটো মই কিয় আনিছোঁ আনাৰ উদ্দেশ্যটো হৈছে যে আমাৰ জীৱনতো এটা তিতা এটা জীৱন আছিলে আমাৰ জীৱনতো এটা সময় তিতা এটা জীৱন আছিলে আমি ঈশ্বৰক নজানিছিলোঁ ঈশ্বৰক নজনাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কৰিব নলগা কৰ্মবিলাক আমি কৰিছিলোঁ ভাবিব নলগা ভাৱনাবিলাক আমি কৰিছিলোঁ কিন্তু এই সকলোৰ পৰা যেতিয়া আমি যীশুখ্ৰীষ্টক পালোঁ যীশুখ্ৰীষ্টক বিশ্বাস কৰিলোঁ এই দিনাখনৰ পৰা আমাক কি কৰিলে নতুন এটা ব্যক্তি বনালে আমাৰ কৰ্ম নতুন হ'ল আমাৰ চিন্তা ভাৱনা নতুন হ'ল আমি মানুহ হিচাপে সম্পূৰ্ণ নতুন হৈছে পুৰণিবিলাক লুপ্ত হৈ গৈখিনি নতুন ব্যক্তি হৈছে কিন্তু আমি কেনেকৈ নতুন হ'ল how we became a new creation in believing Jesus Christ এই কথাটো জানিবৰ কাৰণে আমাকো এটা ঈশ্বৰে এটা নিয়ম পাতি দি গৈছে কি নিয়ম আছে প্ৰভুভোজ কৰা প্ৰভুভোজ
সেইদিনাখন আমি যীশু খ্ৰীষ্ট যে আমাৰ পাপৰ অৰ্থে তেওঁ নিজৰ প্ৰাণ দিলে আৰু তেওঁক বিশ্বাস কৰাৰ যোগেদি আমাৰ সকলো পাপবিলাক ক্ষমা দিয়া হ'ল, এই কথাটো সোঁৱৰিবৰ কাৰণে আমাক কি কৰিছে? প্ৰভু ভোজ এটা নিয়ম বান্ধি থৈ গৈছে। আৰু এই প্ৰভু ভোজটো যদি আমি চাওঁ, আচলতে এই যিটো পুৰণি নিয়মৰ যিটো পাস্কা পৰৱ, নিষ্ঠাৰ পৰৱ, এই নিষ্ঠাৰ পৰৱৰ পৰা আহি নতুন নিয়মত প্ৰভু ভোজ হিচাপত এটা নতুন ৰূপ লোৱাটো আমি দেখি পায়। আৰু সেইটো কাৰণে আমি জানিব লাগিব যে আমিও এটা সময়ত বন্দীত আছিলে, এটা বেয়া জীৱন খটাই আছিলোঁ, কিন্তু ঈশ্বৰৰ অনুগ্ৰহত আমি এতিয়া ঈশ্বৰৰ সন্তান হৈছোঁ। আমাক ঈশ্বৰে কি ধৰণে চাই? আমাক ধাৰ্মিক হিচাপে চায়। ঈশ্বৰে আমাক ধাৰ্মিক বনালে। God is counting us as a righteous person, no more as a sinful man. আমাক এজন পাপী হিচাপে আমাক ঈশ্বৰে নাচায়। কিয়? কাৰণ তেওঁক বিশ্বাস কৰাৰ যোগেদি আমাৰ সকলো ভুল ভ্ৰান্তিবিলাক ক্ষমা দিয়া গৈছে। ইয়াতে লগতে মই এটা কথা মই ক'বলৈ মন হৈছে যে আমি এতিয়া আমাৰ বড়ো সমাজত এতিয়া বিহুৰ সময়ত আমি কি কৰোঁ? তিতা চব্জি খাওঁ। তিতা চব্জি খাব লাগে। প্ৰথম দিনাখন আমি তিতা চব্জিৰে আমি ভাত পানী খাওঁ। আৰু প্ৰথম যিটো পিঠা বনাব, এই পিঠাত একো দিব নাপায়, নিমখ দিব নাপায়, তাত আপোনাৰ তিল বা মিঠাই বা যিকোনো এটা দিব নাপায়, অকল চাউল গুড়াৰেহে এইটো পিঠাটো বনাব। আৰু এই পিঠাটো আমি কি কৰিব লাগে? এইটো ফেলাই দিয়ে, এইটো মানুহে নাখায়। এইটো প্ৰথম পিঠা যিটো বনাব এইটো ফেলাই দিয়া যায় আৰু এইটো একো নিদিয়াকৈ বনোৱা যায়। আৰু আমাৰ বড়োসকলে কি কৰে? দৰ্জাত যেতিয়া মানে পূজা পাতল যদি হয়, যেতিয়া কিবা ছাগলী কাটে বা মুৰ্গী কাটে, এই দৰ্জাত মানে এইটো টেষ্টটো লগোৱা হয়। মই ভাবিছোঁ যে আজিৰ তাৰিখত যে আমি আমাৰ যিটো বড়ো সমাজে যিটো মানে তিতা চব্জি খোৱাৰ যিটো নিয়ম যিটো আহিছে, খুব সম্ভৱ এই যিটো নিষ্ঠাৰ পৰৱ যিহুদীবিলাকে যিটো পালন কৰিছিলে, সেই নিষ্ঠাৰ পৰৱ যিটো পালন কৰাটোৱে নিশ্চয় আমাৰ বড়োৰ মাজতো আহিছে বুলি মই ধাৰণা কৰিছোঁ। কাৰণ সকলো পৰৱত কিবা নহয় কিবা এটা ঘটনা থাকে। আপুনি যদি ৰক্ষা বন্ধন বুলি কয়, তাৰ এটা ঘটনা আছে, নহয় জানো? ৰক্ষা বন্ধন বুলি কওঁ, যিকোনো এটা পৰৱত এটা ডাঙৰ এটা ঘটনা থাকে, তাৰপিছত এটা পৰৱ আৰম্ভ হয়। ঠিক তেনেকৈ আমাৰ বড়োৰ মাজত যিটো বৈশাগু বা বিহু যিটো পালন কৰিছোঁ, তাৰ আগত কি ঘটনা হৈছিলে, কি ঘটনা হোৱা নাই, হয়তো আমাৰ বহুত মানুহে এতিয়ালৈকে নাজানে আৰু ইয়াৰ বৰ্ণনা নাই। কিন্তু মই ভাবোঁ নিশ্চয় এই বস্তুটো বাইবেলত যেনেকৈ লিখা আছে তেনেকৈ যদি আমি চাওঁ, একজেক্টলি এই যিহুদীবিলাকৰ যিটো নিষ্ঠাৰ পৰৱ পালন কৰা, সেই পালন কৰাৰ পৰাই হয়তো আমাৰ বড়ো সমাজতো বিহু বা বৈশাগু পালন কৰাটো আহিছে। যাৰ কাৰণে এইটোৰ যিটো বাইবেলত যেনেকৈ নিয়মবিলাক লিখা আছে, তেনেকৈ কিছুমান নিয়মবিলাক একে আমি দেখি পাওঁ। এই কথাটো আমি ভাবোঁ নিশ্চয় আমি আমাৰ পূৰ্বপুৰুষবিলাকে নিশ্চয় ঈশ্বৰ জেহুৱাক আৰাধনা কৰিছিলে। কিন্তু যেতিয়া আমি যিহুদীৰ পৰা পাৰ হৈ বহুত দূৰ যেতিয়া আমি ইণ্ডিয়ালৈকে আহি পালোঁ, খুব সম্ভৱ এই সময়ত আমি আধা ৰাস্তাত এই কথাবিলাক পাহৰি গৈছে। কিন্তু আমাৰ যিটো পৰম্পৰা, যিটো প্ৰেক্টিছ, এইবিলাক ৰৈ গৈছে বুলি মই ভাবোঁ। এনিৱে এইটো হয় নহয় মই নাজানো, কিন্তু মই ধাৰণা কৰিছোঁ এনেকুৱা হ'ব পাৰে। কাৰণ যদি আমি বাইবেলৰ পৰা যদি আমি চাওঁ, বাইবেলৰ যদি বাইবেলৰ পৰা যদি আমি চাওঁ, মানুহ প্ৰথম ক'ত জন্ম হৈছে? মানুহৰ জন্ম প্ৰথম ইডেন বাগানত হৈছে। ইডেন বাগান ক'ত আছে? ইজৰাইল আৰু আফ্ৰিকাৰ মাজত। ইউফ্ৰেটিছ যি নদী আছে সেই ঠাইটোৱে ইডেন বাগান, নহয় জানো? কাৰণ ইউফ্ৰেটিছ নদীটো ক'ত আছিলে? ইডেন বাগানত আছিলে। আমি যদি আদি পুস্তক 1 অধ্যায় 2 অধ্যায় আমি যদি চাওঁ, তাত আমি দেখি পাওঁ। তো সেই তাতহে মানৱ জাতি উৎপন্ন হৈছে। তাৰ পৰাহে মানৱ জাতি গোটেই বিশ্বত কি হৈছে? বিয়পি গৈছে। নিশ্চয় তো আমিও তেনেকৈ সেই ঠাইৰ পৰা আহিছিলে এটা সময়ত। কিমান কি চনত আহিছে, কেতিয়া আহিছে, আমাৰ এইটো তথ্য নাই। কিন্তু আমি বাইবেলৰ পৰা যদি আমি চাওঁ, মষ্ট প্ৰবাবলি হ'ব পাৰে তেনেকৈ হৈছিল নেকি। অ'কে, এইটো আমি জানিব লাগিব। মোৰ নেক্সট উদ্দেশ্যটো হৈছে আজিৰ এইটো বাক্য অনাটো হৈছে যে যীশু খ্ৰীষ্ট বাস্তৱতে কালবাৰী ক্ৰুচত তেওঁক দিয়া হৈছে নেকি। ইয়াৰ বাইবেলৰ বাহিৰা কি প্ৰমাণ আছে? এটা যদি ঘটনা হৈছে, আমাৰ বিভিন্ন প্ৰমাণ লাগিব। মই যদি কওঁ মই আজি পাণ বজাৰত যাওঁতে এটা ডাঙৰ সাপ দেখি আহিছোঁ বুলি মই যদি মাত্ৰ কয়, মানুহে বিশ্বাস কৰিবনে? নকৰে। প্ৰমাণ বিচাৰিব যে তোমাৰ লগত আৰু কোন আছিলে, ক'ত দেখিছিলা, ইয়াৰ আৰু বেলেগ প্ৰমাণ বিচাৰিব। তোমাৰ বাহিৰে আৰু কোনোবা আছিলে নেকি, কিবা ফটো আছে নেকি, তোমাৰ লগত বা আৰু বেলেগ মানুহৰ কাহানী শুনিব। একেদিনাখন তেনেকুৱা আৰু কোনোবা মানুহে সেইটো কাহানীটো শুনিছে নেকি,
নহয় জানো যে 5 বছৰ পেলে ইমান তাৰিখ ইমান সময়ত বোলে ডাঙৰ এটা সাপ ওলাইছিলে আৰু বেলেগ মানুহে কৈছে না কোৱা নাই এই ঘটনাবিলাক যেতিয়া আমি শুনি বিশ্লেষণ কৰিব তেতিয়াহে আমি বিশ্বাস কৰিম যে হয় বা নহয় যেতিয়া মই মাত্ৰ যদি কৈছোঁ মোৰ বিনে আৰু কোনো মানুহে যদি কাহিনী যদি কোৱা নাই তাৰমানে এই কথাটো কি হ'ব মিছা হ'ব বুজি পাইছে লজিকটো সঁচা মিছাটো প্ৰমাণ থাকিব লাগে দেয়াৰ শুড বি আদাৰ উইটনেছেছ যদি বেলেগ যদি সাক্ষী নাই তাৰমানে এই ঘটনাটো বনাৱতী মানুহে বনাই কিনি কোৱা হ'ব পাৰে একজেক্টলি এতিয়া যীশু খ্ৰীষ্ট যে কালবাৰী ক্ৰুচত মৃত্যু হৈছে এইটো অকল বাইবেলত লিখা আছে নেকি অকল যদি বাইবেলত লিখা আছে তেনেহ'লে আমি প্ৰশ্ন কৰিব পাৰে অকল বাইবেলতহে কিয় লিখা আছে why it is written only in the Bible why there is no any other evidence বাইবেলৰ বাহিৰা কিয় বেলেগ আৰু প্ৰমাণ কিয় নাই তেতিয়া আমি প্ৰশ্ন সুধিব পাৰে আৰু এইটো আমি নাকচ কৰিব পাৰে এইটো বাইবেলত এটা মানুহে ভাৱনা কৰি কিনি কল্পনা কৰি কিনি লিখা এটা ঘটনা হ'ব পাৰে বুলি মানুহে এইটো বিশ্বাস নকৰাকৈ থাকিব পাৰে কিন্তু অকল যদি যীশু খ্ৰীষ্টৰ বিষয়ে যদি অকল যীশু খ্ৰীষ্টৰ বিষয়ে যীশু খ্ৰীষ্টক যে মাৰা হৈছে কাৰ দিনত মাৰা হৈছে এই কথাবিলাক বাইবেলৰ বাহিৰতো আছে there are extra biblical evidences that when was Jesus crucified যীশু খ্ৰীষ্টক কেতিয়া কাৰ দিনত ক্ৰুচত দিয়া হৈছে ইয়াৰ এক্সট্ৰা বিব্লিকেল প্ৰুফবিলাক আছে প্ৰমাণবিলাক আছে সাক্ষীবিলাক আছে যাৰ কাৰণে আমি যীশু খ্ৰীষ্ট যে কালবাৰৰ ক্ৰুচত মৃত্যু হৈছে এই কথাৰ প্ৰমাণ প্ৰুফ নম্বৰ 1 আপোনালোকে যদি লিখি লৈ যায় নম্বৰ 1 আপোনালোকে লিখি লৈ যাব পাৰিব যিহুদী ইতিহাস লিখা মানুহ জিউইছ হিষ্টৰিয়ান যি মানুহে নেকি যিহুদীবিলাকৰ ইতিহাস লিখিছে সেই মানুহৰ নামটো হৈছে ফ্লাভিয়াছ জোচেফাছ এই মানুহজন কেতিয়া জীয়াই আছিলে AD 37 to AD 100 মানে যীশু খ্ৰীষ্ট যেতিয়া আছিলে সেই সময়ৰ মানুহ যীশু খ্ৰীষ্টৰ দিনৰ মানুহ সেই মানুহজনে কৈছে যে তেওঁ এটা কিতাপ লিখিছে এই কিতাপৰ নামটো হৈছে এণ্টিকুইটিজ অফ দ্য জিউইছ এই কিতাপত যীশু খ্ৰীষ্ট যে ৰাজা পাইলাটৰ দিনাখন যে যীশু খ্ৰীষ্টক ক্ৰুচত দিয়া হৈছে এই কথাটো এই মানুহজনক উল্লেখ কৰিছে তেওঁ যেতিয়া যিহুদীবিলাকৰ যেতিয়া ইতিহাস লিখিছে তেতিয়া কৈছে যে যীশু খ্ৰীষ্ট বুলি এজন ব্যক্তি আছিলে যাক মানুহবিলাকে ঈশ্বৰ বুলি আৰাধনা কৰিছিলে সেই মানুহজনক ৰাজা পাইলাটৰ দিনাখন তেওঁক ক্ৰুচত দিয়া হৈছে বুলি এই মানুহজনে লিখিছে এতিয়া জোচেফ ফ্লাভিয়াছটো কি তেওঁ খ্ৰীষ্টিয়ান মানুহ নেকি তেওঁ খ্ৰীষ্টক বিশ্বাস কৰা মানুহ নেকি নহয় তেওঁ খ্ৰীষ্টক বিশ্বাস কৰা মানুহ নহয় তেওঁ খ্ৰীষ্টৰ বিৰোধী কাৰণ তেওঁ যিহুদী হয় যিহুদী মানুহে যীশু খ্ৰীষ্টক বিশ্বাস কৰা নাছিল আজিৰ তাৰিখত বাৰু কিছুমান যিহুদীয়ে যীশুক বিশ্বাস কৰিছে কিন্তু সেই সময়ত যীশুক বিশ্বাস কৰা নাছিল এই যীশুক বিশ্বাস নকৰা মানুহজনে যীশু খ্ৰীষ্টৰ বিষয়ে লিখিছে জহন দা বাপ্তিষ্টৰ বিষয়ে তেওঁ লিখিছে তেওঁ যীশুৰ ভায়েক জাকুব তেওঁৰ নামবিলাক তেওঁৰ পুস্তকত উল্লেখ কৰিছে তো এইটো আমাৰ কাৰণে ডাঙৰ এটা প্ৰমাণ যে যীশু খ্ৰীষ্টক সঁচাকৈ ক্ৰুচত দিয়া হৈছে আৰু এইটো কি কালি পৰহিৰ মানুহ নেকি এতিয়া চাব কিছুমান মানুহে কয় যে যীশু খ্ৰীষ্ট আমাৰ ভাৰততে আহিছিলে তেওঁৰ কবৰ এতিয়াও জেৰুচালেম বোলে তেওঁৰ কবৰ এতিয়াও কাশ্মীৰত আছে বুলি কয় এই কথাটো কোনে লিখিছে মই এতিয়া মানুহজনৰ নাম পাহৰিছোঁ এইটো জাষ্ট 200 বছৰ আগৰ কাহিনী এতিয়া 200 বছৰ আগৰ কাহিনী মানুহে আজিৰ পৰা 2000 আগৰ ঘটনাটো কেনেকৈ জানিলে how in the world he can know that Jesus came and died in Kashmir who lived almost 2000 years back যীশু খ্ৰীষ্ট প্ৰায় 2000 বছৰ আগত এই পৃথিৱীত আছিলে কিন্তু তাৰ কথাটো কালি পৰহি এজন বগা মানুহে এই কথাটো লিখিছে যে যীশু খ্ৰীষ্ট কাশ্মীৰত আহিছিলে তেওঁ মৃত্যু হৈছে কাশ্মীৰত এতিয়াও যীশু খ্ৰীষ্টৰ কবৰ আছে তাৰ যিটো ক্ৰনলজিকেল টাইমটো যদি আমি চাওঁ একেবাৰে নিমিলে এতিয়া যদি মই কওঁ যে মহাত্মা গান্ধীটো ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ কৰিছিলে মই এতিয়া যদি কওঁ
এইটো কোৱাটো সঁচা নে মিছা কেনেকৈ আমি অথেণ্টিকেট কৰিব? এইটো অথেণ্টিকেট কৰিব লাগিব যে যিজনে নেকি কোনোবা মহাত্মা গান্ধীৰ সময়ত তাক দেখিছিলে নেকি যে মহাত্মা গান্ধীয়ে ব্ৰহ্মপুত্ৰ হাতৰিখিনি পাৰ কৰিছে? কোনোবা মানুহ আছিলে, তেওঁৰ বিষয়ে কোনোবা লিখি থৈ গৈছিলে যে মানে মহাত্মা গান্ধীৰ সময়ৰ মানুহ হ'ব লাগিব, তাৰ 100 বছৰ পিছৰ মানুহবিলাক ক'লে নহ'ব। চ' তেতিয়া চাব যীশুখ্ৰীষ্টৰ বিষয়ে যোনে কৈছে, যীশুখ্ৰীষ্ট যেতিয়া জীৱিত আছিলে সেই সময়ত জীয়াই থকা এজন মানুহ ফ্লাভিয়াছ জোচেফাছ, তেওঁ AD 35 পৰা AD 100লৈকে তেওঁ জীৱিত আছিলে। নহয় 35 নহয় 37 to 100, তাৰমানে যীশুখ্ৰীষ্ট যেতিয়া জীয়াই আছিলে তেতিয়াই তেওঁ জীয়াই থকা এজন মানুহ, তাৰমানে যীশুক দেখি পাইছে, তেওঁ যীশুখ্ৰীষ্টক দেখি পোৱা মানুহ। নেক্সট আমাৰ আছে, নেক্সট প্ৰমাণটো আছে, এইবিলাক আমাৰ কাৰণে ডাঙৰ এটা প্ৰুফ ডেট জিজাছ ডাইড অন দ্য ক্ৰছ। টাচিটাছ বুলি এজন মানুহ আছে, তেওঁ জীয়াই আছিলে 56 to 120 AD, 56ৰ পৰা লৈ 120 AD লৈকে। তাৰমানে তেওঁ যীশুখ্ৰীষ্টৰ মৃত্যু হোৱাৰ জাষ্ট 20 বছৰ পিছৰ এজন মানুহ, যীশুখ্ৰীষ্টৰ মৃত্যু হোৱাৰ 20 বছৰ পিছৰ মানুহ। তো গতিকে টাইম গেপটো কিমান আছে? অনলি 20 years, মাত্ৰ 20 বছৰৰ গেপ। এতিয়াৰ পৰা 20 বছৰ আগত কি হৈছে কি হোৱা নাই আমি নাজানো নেকি? কিছুমান কথাটো জানো, কাৰণ 20 বছৰ আগত জীয়াই থকা মানুহে কোৱাটো আমি শুনি পাওঁ, 20 বছৰ আগত যোনে দেখি পাইছে তাৰ কথাটো আমি শুনি পাওঁ। তো 20 বছৰ পিছত যোনে ক'ব এই কথাটো অথেণ্টিক হয়, ইংলিছত কয় অথেণ্টিক, এইটো মানে প্ৰমাণিত হয় যে তেওঁ সঁচাই হৈছিলে। আৰু তেওঁ এটা কিতাপ লিখিছে, তেওঁৰ কিতাপৰ নাম হৈছে এনালছ, ANNALS, এনালছ। তেওঁ কৈছে যে যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া হৈছে কাৰ দিনত? পণ্টিয়াছ পাইলাটৰ সময়ত। পণ্টিয়াছ পাইলাটৰ দিনাখন এজন ধৰ্মগুৰু আছিলে, এই ধৰ্মগুৰুৰ নামটো হৈছে যীশুখ্ৰীষ্ট, তেওঁ ক্ৰুচত দিয়া হৈছে বুলি কোনে লিখিছে? টাচিটাছ। আৰু কোন যুগৰ মানুহ? 56ৰ পৰা 120 ADৰ মানুহ হয়। চ' এই কথাটো কোনেও না কৰিব নোৱাৰে, বিকজ দে ৱেৰ অলমষ্ট কণ্টেম্পৰাৰী, দে ৱেৰ অলমষ্ট লাইক এ কণ্টেম্পৰাৰী। অ'কে, নেক্সট আছে আমাৰ প্লিনি, PLINY, প্লিনি দ্য য়াংগাৰ। তেওঁ জীয়াই আছিলে এবাউট 62 চনত তেওঁ জীয়াই আছিলে। তেওঁ এজন ৰমান গভৰ্ণৰ আছিলে, ৰমান চৰকাৰৰ গভৰ্ণৰ। তেওঁ কেতিয়া জীয়াই আছিলে? 62, তাৰমানে যীশুখ্ৰীষ্ট মৃত্যু হোৱাৰ 30 বছৰৰ পিছৰ মানুহ। জাষ্ট 30 years গেপ, যীশুখ্ৰীষ্ট ক্ৰুচত দিয়াৰ 30 বছৰৰ পিছত এই মানুহজন আছিলে। এই মানুহজনো কৈছে যে যীশু বুলি এজন ধৰ্মগুৰু আছিলে, তেওঁ ক্ৰুচত দিয়া হৈছে। নেক্সট লাষ্ট আছে, লাষ্ট আৰু বহুতকেইটা আছে, কিন্তু এইবিলাক একেবাৰে যীশুখ্ৰীষ্টৰ সমনীয়া, মানে যীশুখ্ৰীষ্টৰ যেতিয়া যীশুখ্ৰীষ্ট পৃথিৱীত আছিলে তেতিয়াৰ থকা মানুহবিলাক, সেই মানুহবিলাকে যেতিয়া কৈছে আমি না ক'ব নোৱাৰোঁ, no man can say no, because they were contemporary with Jesus. নেক্সট আছে সাতিৰিষ্ট, কেনেকৈ প্ৰনাউন্স কৰিব নাজানে, সাতিৰিষ্ট, SATIRIST, লুচিয়ান, সাতিৰিষ্ট লুচিয়ান, 125 to 180. Okay, 125 to 180. তেওঁ অৱশ্যে অলপ পিছৰ মানুহ, যীশুখ্ৰীষ্ট মৃত্যু হোৱাৰ প্ৰায় কিমান হ'ব? 30 যদি মৰিছে, 125 হ'লে এবাউট 100 বছৰ, এবাউট 90 years, 90 বছৰৰ পিছৰ মানুহ, যীশুখ্ৰীষ্ট মৃত্যু হোৱাৰ 90 বছৰৰ পিছৰ এজন মানুহ। সেই মানুহজনো যীশুখ্ৰীষ্ট যে কালভাৰী ক্ৰুচত, তাক যে ক্ৰুচত দিয়া হৈছে, এই কথাটো তেওঁ উল্লেখ কৰিছে। আৰু এই মানুহজন নাস্তিক হয়, এই মানুহজন নাস্তিক, তেওঁ মানে ঈশ্বৰ ভগৱান কোনো ধৰ্ম পালন নকৰা মানুহ, লুচিয়ান। এই নাস্তিক মানুহো যীশুখ্ৰীষ্ট যে পৃথিৱীত আহিছিল, তেওঁ যে ক্ৰুচত দিয়া হৈছে, এই কথাষাৰ সাতিৰিষ্ট লুচিয়ান তেওঁ কৈছে। গতিকে বাইবেলৰ বাহিৰতো আমাৰ তেনেধৰণৰ ব্যক্তি আছে যিসকলে নেকি যীশুখ্ৰীষ্ট যে পৃথিৱীত লৈ আহিছিলে, যীশুখ্ৰীষ্টই যে স্বৰ্গ ৰাজ্যৰ কথা শিকাইছিলে, যীশুখ্ৰীষ্টই যে মানুহক মানে কেনেকৈ জীৱন যাপন কৰিব লাগে ইয়াৰ কথা শিকাইছিলে, স্বৰ্গ ৰাজ্যত কেনেকৈ যাব লাগে এই কথাবিলাক যে শিকাইছিলে, তাৰপিছতে তেওঁক ধৰিখিনি কালভাৰী ক্ৰুচত দিয়া হৈছে, এই কথাবিলাক দেখি পোৱা মানুহবিলাকে এই কথাষাৰ
লিখি থৈ গৈছে আৰু যিবিলাকে লিখি থৈ গৈছে তেওঁবিলাকে যীশুখ্ৰীষ্টৰ ভক্ত নহয় they were not the follower of Jesus Christ they were against the principles and teachings of Jesus Christ এই ব্যক্তিবিলাকে যীশুখ্ৰীষ্টৰ যি শিক্ষা আছিলে যীশুখ্ৰীষ্টৰ যি নীতি আছিলে এই নীতিবিলাক এই শিক্ষাবিলাকক পালন নকৰা তাৰ বিৰোধিতা কৰোঁতা লোকবিলাকে যীশুৱে যে আহিছিলে যীশুক যে ক্ৰুচত দিয়া হৈছে এই কথাটো উল্লেখ কৰিছে কোনে যীশুৰ দুশ্মন এনিমিজ অফ জিজাছ ক্ৰাইষ্ট মই যাক ভাল নাপাওঁ তাৰ কথা মই ক'ৰবাত উল্লেখ কৰিব নেকি হা নকৰে যিমান পাৰে মই এভইড কৰিম মানে চেষ্টা কৰিম যে এই মানুহজনৰ নাম যে মোৰ মুখত যে নাহে কোনোবা যদিও কয় মই কওঁ সেই এইবিলাক মানুহৰ কথা নকবি এইবিলাক মহাফাল্টু বুলি ক'ব যাক মই ভাল নাপাওঁ সেইটো নক'ব নেকি ক'বই কিন্তু এই মানুহবিলাক যদিও সেই যীশুখ্ৰীষ্টক ভাল পোৱা নাই যদিও সেই যীশুখ্ৰীষ্টৰ বাণীবিলাক বিশ্বাস কৰা নাই যদিও তেওঁবিলাকে যীশুক ভাল নাপালেও যীশু যে পৃথিৱীত আহিছিল যীশুৱে যে স্বৰ্গৰাজ্যৰ কথা শিকাইছিলে যীশুক যে পাইলেটৰ দিনাখন তাক ক্ৰুচত দিয়া হৈছে এই কথাবিলাক তেওঁবিলাকে উল্লেখ কৰিছে সেইটোৱে আমাৰ কাৰণে চবতকৈ ডাঙৰ প্ৰমাণ যে সঁচাকৈ যীশুখ্ৰীষ্টই পৃথিৱীত আহিছিলে আমাৰ পাপৰ কাৰণে আপোনাৰ পাপৰ কাৰণে কালভাৰী ক্ৰুচত মৃত্যু হৈছে 3 দিনত জি উঠিছে এই কথাৰ ডাঙৰ প্ৰমাণ প্ৰেইজ দ্য লৰ্ড